বাপৰে ইমান দীঘল চুলি মই প্ৰথম দেখিছোঁ লাইফত পুৰা কলা মজবুত পুৰা ঘন হয় মোৰ এনেকুৱা চুলি মানে দীঘল কৰিবলৈ খুব বেছি মন যায় কিন্তু নোৱাৰোঁ কাৰণ কেলে সমস্যা পানী মই ইউজ কৰাৰ পাছত চুলিখিনি বহুত সৰি গ'ল গতিকে বহুত মানে মজবুতো নহয় বহুত পাতলা হৈ গ'ল বিশেষকৈ ছোৱালীবিলাকৰ বহুত সমস্যা দেখোঁ যে যেতিয়া ফণীয়ে মানে আঁচোৰা হয় তেতিয়া চুলিখিনি সৰি অৱস্থা বেয়া হৈ যায় ল'ৰাখিনিও সেনেকুৱা প্ৰব্লেম হৈ যায় চুলি পকে আৰু চুলি মানে ধৰি লওক দীঘল নহয় এনেকুৱা বহুতো প্ৰব্লেম আছে যাৰ কাৰণে আমি হতাশাত বহুত ডাক্তৰক গৈ দেখাওঁগৈ আৰু লগতে হেয়াৰ ট্ৰান্সপ্লেণ্টো কৰোঁ যাৰ কাৰণে কি হয় বহুত সমস্যা হয় কিছুমান বহুত কষ্টলি হৈ যায় কিন্তু আজি আমি কথা পাতিবলৈ গৈ আছোঁ আমাৰ আদিবাসী তেলৰ বিষয়ে বিশেষকৈ আদিবাসী তেলৰ কথা মই বহুত শুনি আছোঁ কিন্তু আজি আমি জানিম আদিবাসী তেলটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে ক'ত আছে ভিডিঅ'টো চোৱাৰ আগত আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ হওক যাতে যিমানখিনি মানুহৰ চুলিৰ সৰাৰ মানে প্ৰব্লেম আছে সেই সমস্যাখিনি নাইকিয়া হয় আৰু লগতে আমাৰ লগত দাদা আছে দাদাৰ লগত পাতিম আদিবাসী তেলৰ যোগেদি আমি কেনেকৈ মানে সমস্যাখিনি সমাধান কৰিব পাৰোঁ ক'ত ষ্টল আছে য'ৰ পৰা আপোনালোকে কিনিব পাৰিব তো এক্সপো কথাটো মই মেনশ্যন কৰি আছোঁ কিন্তু ক'ত হৈ আছে সেইটোতো জানিব লাগিব কাৰণ তেলটো কিনিবৰ কাৰণে বহুত মানুহ আহিব কাৰণ এইটো যিটো প্ৰব্লেম চুলিৰ সমস্যাটো 99% মানুহে হয় পুৰুষৰ হওক মহিলা হওক চ' দাদা অকণমান কৈ দিয়কচোন প্লেচটো ক'ত আছে হয় বৰ্তমান গুৱাহাটীত লিঅ' এক্সপো চলি আছে ISBTৰ কাষত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰু লিঅ' এক্সপোত সোমাই পেলাই প্ৰথম এণ্ট্ৰি গেটেদি সোমাই পেলাই 3টা হল পাৰ হোৱাৰ পিছত বাহিৰত আছে আমাৰ দেখিব লেফ্ট চাইডে এই হলটোত আছে আৰু মই সকলোকে কওঁ যে চুলি দীঘল মানে আদিবাসী নহয় বিভিন্ন ধৰণৰ আদিবাসী ক'ৰবাত তেল লৈ পেলাই যদি আমাৰ ওচৰত অভিযোগ দিবলৈ আহে তেতিয়া কিন্তু সেই অভিযোগ গ্ৰহণযোগ্য নহ'ব যিহেতু আমাৰ গুৱাহাটী 6 মাইলত আমাৰ স্থায়ী কাৰ্যালয় আছে তেলটো চাই ল'ব যে সুদেশ লিখা আছেনে নাই কাৰণ সুদেশ যি হৈছে সুদেশ যি ঘৰতে আদিবাসী তেলৰ প্ৰতিষ্ঠা হৈছিলে আজি সমগ্ৰ বিশ্বত ইয়াৰ স্কেম চলি আছে কিন্তু সুদেশ যি নাম থকা আৰু প্ৰকৃততে সুদেশ যি ষ্টল দেখাৰ পিছতে তেলটো ল'ব আৰু লগতে আমাৰ শ্যাম্পু আছে শ্যাম্পু ব্যৱহাৰ কৰিব আৰু এটা কথা দেই সুদেশটো বেলেগতো লিখিব পাৰিব এনেকুৱা ষ্টাম্প লগাই দিম কেনেকৈ গম সেইটোৱে কৈছোঁ যে সুদেশ বেলেগতো লিখা স্কেম কৰিব পাৰে বা আদিবাসী হ'ল যে সুদেশজীৰ প্ৰকৃততে ষ্টলখন হয়নে নহয় কাৰণ অহাকালিৰ পৰা সুদেশজী ইয়াত থাকিব তেখেতৰ ব্ৰাঞ্চ হয় কিছুমানে ভুৱাও কৰিব পাৰে তেখেতৰ প্ৰকৃত ব্ৰাঞ্চ যিহেতু আমাৰ গুৱাহাটী 6 মাইলত হেড অফিচ আছে আৰু আজি আমি লিঅ'ত এইকেইদিন 17 নৱেম্বৰলৈকে আছোঁ লিঅ'ত দোকান দিব আহিছোঁ সেইকাৰণে জানি বুজি লয় যে সুদেশজী ষ্টল হয়নে নহয় সেইখিনি জানি বুজি লৈ পেলাই তেলটো লগাই ইয়াত বিশেষকৈ চুলি দেখাব পাৰিব এওঁলোকে চাব আপোনাৰ চুলিৰ সমস্যাটো তাৰপিছত আপোনাক কেনেকৈ কি ব্যৱহাৰ কৰিব জনাব আচ্ছা এটা ধৰি লওক পুৰুষৰ কাৰণে কি মানে যিটো মানে পৰিমাণ সেইটো বেলেগ আছে নেকি না পুৰুষৰ কাৰণে মাত্ৰ 1.5 লিটাৰ 3 মাহ ব্যৱহাৰ কৰিব লাগে 1500 টকা হয় লাইফ টাইমত এবাৰেই আৰু মহিলাৰ কাৰণে 6 মাহ 1 লিটাৰ ব্যৱহাৰ কৰিব লাগে টোটেল ওকে এনে ধৰি লওক মই আৰম্ভণিতে কৈছিলোঁ হেয়াৰ যদি ট্ৰান্সপ্লেণ্ট কৰিবলৈ হয় বহুত কষ্টলি হৈ যায় ন এটোতো বহুত কমতে পাব মাত্ৰ মতামান পুৰুষ হ'লে 1500 টকাতে চুলিৰ সমস্যা সমাধান কৰক মহিলা হ'লে 3000 টকাতে চুলিৰ সমস্যা সমাধান কৰিব পাৰিব হয় এতিয়া ধৰি লওক বহুতো এনেকুৱা মানুহ আছে ইয়াত আহিবলৈ নোৱাৰে আৰ্থিক অৱস্থা বেয়া বা কিছুমানে হয়তো কামৰ কাৰণে নোৱাৰে কেনেকৈ এইটো মানে দূৰণিৰ কোনোবা হ'লে আমাৰ নাম্বাৰ দি দিব আপুনি নাম্বাৰত ফোন কৰিব যোগাযোগ কৰিব আপোনাৰ চুলিৰ সমস্যাটো আমাৰ স্পেচিয়েল গাইড আছে গাইডে জনাৰ পিছত আপোনাক তেলটো আমি কুৰিয়াৰ কৰি দিম গুৱাহাটী 6 মাইলত যিহেতু অফিচ আছে আৰু আমাৰ তেলটো 100% গ্যাৰাণ্টি যদি আপুনি কিবা অসুবিধা পায় গুৱাহাটী 6 মাইলত আমাৰ স্থায়ী কাৰ্যালয় আছে কাৰণ ময়ো এজন অসমীয়া সেয়া আপোনালোকে অভিযোগ লৈ যাব পাৰিব কাৰণ অভিযোগ নাহে কাৰণ 100% অৰিজিনেল হয় ওকে এটা নাম্বাৰটোত মইতো স্ক্ৰীনত দিব লাগিব বহুতে যোগাযোগ কৰিব বিচাৰিব যিহেতু লিঅ' এক্সপো হৈ আছে কোনটো নাম্বাৰ দিম নাম্বাৰ আমাৰ ৱালত আছে এই দুটা নাম্বাৰ দি দিলেই হ'ল ঠিক আছে স্ক্ৰীনত মই দি দিম নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু বাকী এওঁলোকৰ লগত দুই এষাৰ কথা পাতোঁ এইটো মাইক্ৰফোনটো দিয়কচোন তো আপুনি ক'ব না ओके मैं लगा दी हूँ तो आप बताइए कहाँ से हुआ ये हमारा मैसूर कर्नाटक होता है हम खुद बनावट करते हैं तो आदिवासी हम पारंपरिक से बनावट करते हैं तेल जी 108 जड़ी बूटी डालो खुद नारियल के तेल में खुद बनावट करते हैं 108 जड़ी बूटी 8 जड़ी बूटी डालो खुद हम बनावट करते हैं नारियल के तेल में पकड़ करते हैं अच्छा वो झड़ता रहता है पतला बाल रहता है क्या खराब खुजली रहते हैं डैंड्रफ रहते हैं तो पूरा हटेगा तो जड़ से रहेगा तो छोटा बाल उसमें मोटा पन करके गाना गुरु से बाल पूरा आएगा मतलब हेयर की जो प्रॉब्लम है पूरा सॉल्व करेगा 100% गारंटी करेगा अच्छा लेडीज जेंट्स बच्चे लोग कोई भी लगा सकते हैं 1 साल बच्चे से 100 साल बुढ़े तक भी लगा सकते हैं क्या दिक्कत प्रॉब्लम नहीं ऐसी होता है अच्छा ये होते एक बाटल होते जेंट्स के लिए एक बाटल लगाओ लेडीज के लिए 2 बाटल लगाओ तो लंबा घना ग्रोथ करेगा दोबारा बाल झड़ेगा नहीं टूटेगा नहीं लाइफ टाइम बाल अच्छा रहेगा अच्छा मजबूत হ'ব ধৰি লওক চুলিখিনি পকি যাব চুলিখিনি পকা সমস্যা নাইকিয়া হ'ব মানে যিকোনো প্ৰব্লেম 100% ঠিক হৈ যাব বুলি কৈছে আৰু ইতিমধ্যে আমি দেখিলোঁ তেওঁলোকৰ চব চুলিখিনি চব পুৰা ক'লা হয় ডাঠ হয় আৰু মজবুত হয় চুলিখিনি মই চুৱে মানে গম পাইছোঁ और जितनी ऑडियंस है जो ऑडियंस है हमारे चैनल में उसको आप क्या बताएंगे ऑडियंस में बता रहा हूँ ऑनलाइन चक्कर में जाओ ऑनलाइन में पूरा फेक चल रहा है तो मेरा तेल है हमें अभी डेमो कर रहा है हमारा नंबर रहता है कॉन्टेक्ट नंबर रहता है इधर हमारी दुकान पे है गुवाहाटी में हमारी दुकान है दुकान पे संपर्क कर वो ले सकते हैं तो ऑनलाइन में चक्कर में जाने से वो 499 599 गेट वन फ्री फ्लिपकार्ट अमेजोन में वो हमारे नहीं होते वो चक्कर मत जाओ इसके लिए प्रचार के इधर उठाए मैडम जी মানে স্কেমৰ কথাটো কৈছে গতিকে সুদেশ এইটো ব্ৰেণ্ডটো চাই ল'ব তাৰপাছত আপোনালোকে ক্ৰয় কৰিব কাৰণ ইনে যি ডিটেইল ইউজ কৰিলে আপোনালোকৰ একো সমস্যাই ঠিক নহয় কাৰণ স্কেম চলি আছে যিহেতু ইনফৰমেশ্যন দিয়াটো মোৰ বহুত বেছি দৰকাৰ সেইটো কাৰণে মই জনালোঁ আৰু देखो आपका असम में हमने पूछा है क्योंकि तो असम का आजकल बहुत सारा फेक चल रहा है
उसी लोग आपका आसाम में भी बहुत सारा पैक आने को शुरू हो गया, उसी हम तो खुद से आ गए यहीं पर 17 तारीख तक यहीं पर रुकेंगे, नवंबर 17 तारीख तक इधर रुकेंगे। आना ओरिजिनल प्रोडक्ट लेते इधर आके ले सकता है, घर से बात कर सकता है, कोई दिक्कत नहीं। ये एड्रेस पे आ जाओ। আৰু এটা প্ৰমাণ মই আপোনালোকক দেখুৱাম। ইয়াতে বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি তেওঁলোকৰ তেলটো ইউজ কৰিছে। কোনে কোনে ইউজ কৰিছে কৈ দিওঁ। সুদেশজী এইজন যে দেখিছে সমগ্ৰ বিশ্বই চিনি পায়। আদিবাসী হেয়াৰ অইলৰ প্ৰতিষ্ঠাপক এওঁ ঘৰত, আৰু সেইকাৰণে মই কৈছোঁ যে মানুহে ব্যৱহাৰ কৰিলে আদিবাসী হেয়াৰ অইল ব্যৱহাৰ কৰিলে সুদেশ আদিবাসী হেয়াৰ অইলে ব্যৱহাৰ কৰিব, কাৰণ তেওঁৰ তেলটো ইমানেই গুণাগুণ। তেওঁ তেল বনোৱা ফাৰ্ম চাবৰ কাৰণে অভিনেতা, বিখ্যাত অভিনেতা সোনু সুদ আহিছে। গ্ৰেট খলি আমি চিনি পাওঁ, WWE গ্ৰেট খলি তেওঁৰ তাত আহিছে চাবৰ কাৰণে। এই আৰমান মালিক এওঁলোক আহিছে, আৰু তেনেকৈ বহুত চেলিব্ৰিটি তেওঁৰ তাত আহিছে। এয়া চাওক গ্ৰেট খলিৰ লগতে ফুকৰা ইনচান আহিছে, বিগ বছৰ। তেনেকৈ কৰি পেলাই ভাৰতবৰ্ষৰ বহুত নামী দামী চেলিব্ৰিটি তেওঁৰ ফাৰ্মখন চাবলৈ আহিছে। সেইকাৰণে আদিবাসী তেল দেখিলে ক্ৰয় নকৰিব। সুদেশ আদিবাসী হেয়াৰ অইল প্ৰকৃত তেল ব্যৱহাৰ কৰি পেলাই চুলিৰ যিখিনি সমস্যা আছে সমস্যাখিনি দূৰ কৰক। আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে কমেণ্টত লিখি দিব আৰু ঠিকনা দি দিম, তাত যোগাযোগ কৰিব। আৰু আমাৰ নাম্বাৰ বাইদেৱে লগাই দিব। আপোনালোকে ইয়ালৈ আহিলেও আমাক ফোন কৰি আহিব, আৰু বাইদেউ ভিডিঅ' চাই আহিলে বুলি ক'লে আমি কিবা নহয় কিবা এটা ডিছকাউণ্ট দিম। ঠিক আছে। আৰু এটা মানে সুবিধা কৰি দিছে, মোৰ যদি আপোনালোকে ভিডিঅ' চাই আহিছে নামটো আহি পেলাই তেওঁক মেনশ্যন কৰিব আৰু কিবা এটা ডিছকাউণ্ট কৰি দিব। গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ যিকোনো প্ৰব্লেম, চুলিৰ যিকোনো সমস্যা নাইকিয়া হৈ যায়।